ছাৰ কি ক'ব যিটো জুবিনবিহীন যিটো দীপাৱলী প্ৰথমবাৰ এইবুলি আয়োজন কৰিছে আপুনি জুবিন দাক যিটো শ্ৰদ্ধাঞ্জলি জ্ঞাপনো কৰিছে আৰু দেৱী প্ৰতিমা উন্মোচনো কৰিছে। তো নমস্কাৰ। তো যিটো জুবিনদাৰ যিটো মই অলপ আগত শ্ৰদ্ধাঞ্জলি দিছোঁ, তো তেখেতৰ আত্মা স্বৰ্গীতিৰ কাৰণে মই কামনা কৰিছোঁ আৰু লগতে তেখেতক যোনে মাৰিছে যিয়ে যেনেকৈ থাকক তেখেতক আইনে যাতে শাস্তি দিয়ে তাৰ কাৰণে মই প্ৰশাসনক দাবী জনাইছোঁ। আৰু আহি থকা দিনত নিশ্চয় জুবিনদাৰ যিটো অন্তৰৰ বা আমাৰ যিটো প্ৰেৰণা, এইটো আমাৰ সকলো অসমবাসী বা ভাৰতবাসীৰ তেখেতৰ প্ৰেৰণাটো দি আমি আহি থকা দিনত আগুৱাই যাওক। আৰু নিশ্চয় আজিৰ দিনত আন্দোলন বা আমাৰ প্ৰতিবাদ দেখিবলৈ পাইছোঁ। তো এইটো শান্তিৰে যাতে আমি ন্যায়টো পাব পাৰে তাৰ কাৰণে মই সকলো আমাৰ সংযমেৰে যাতে চবেই আন্দোলনটো কৰি যায় আৰু আমাৰ প্ৰশাসনো যাতে দায়বদ্ধতাৰে যাতে তেখেতক যোনে মাৰিছে বা মাৰা নাই তথাপিও যাতে ন্যায়টো যাতে পায় সোনকালে, নহ'লে আমাৰ পৰিৱেশ যাতে বেয়া ফালে গতি নাযায় তাৰ কাৰণে মই কামনা কৰিছোঁ। আজিৰ যিটো দীপাৱলী পূজা, এই পূজাখনত মই কটপাৰাত উপস্থিত হৈছোঁ। তো মই এইটোকে কামনা কৰিম যে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমি মিলা প্ৰীতিৰে একেলগে থাকি পেলাই আমাৰ অঞ্চলখনৰ উন্নতিৰ কাৰণে চবেই যাতে কাম কৰিবলৈ সক্ষম হয়। আৰু আমাৰ মাজত বিটিচিবাসী, অসমবাসী আৰু ভাৰতবাসী হিচাপে আমি যেনেকেই আমাৰ মাজত মিলা প্ৰীতি আছে তেনেকেই অটুট থাকক। আৰু আহি থকা দিনত নিশ্চয় আমি বিটিচিবাসী হিচাপে আমি বিটিচিত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যাতে আমাক মা কালীয়ে যাতে আমাক আশীৰ্বাদ দিয়ে তাৰ কাৰণে মই মাৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ।